নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত ৫টা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত ডিচেম্বৰ মাহৰ ৫টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে সপ্তম দৰমহা আয়োগ ভাল খবৰ। জানুৱাৰী ২০২৫ত বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ ডিএ আহিল নতুন আপডেট। এতিয়া AICPI ইণ্ডেক্সৰ অক্টোবৰ মাহলৈকে নম্বৰ আহিছে। সপ্তম দৰমহা আয়োগত অনুসৰি ডিএ হাইক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰত লাভ কৰিব ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে। চৰ্চা চলিছে পুনৰ এইবাৰ ডিএ 3% বৃদ্ধি হ'ব। বৰ্তমান ট্ৰেণ্ডে এই ইংগিত প্ৰদান কৰিছে যে জানুৱাৰীত কৰ্মচাৰীসকলৰ ডিএ ৫৬% বৃদ্ধি পাব পাৰে। ইয়াৰ হিচাপ যদি আমি চাওঁ AICPI ইণ্ডেক্স অক্টোবৰ মাহলৈকে নম্বৰ আহিছে, কিন্তু নৱেম্বৰ আৰু ডিচেম্বৰৰ যদি সূচাংক আমি চাওঁ তেন্তে AICPI ইণ্ডেক্সে মূল্যবৃদ্ধি আৰু সামগ্ৰীৰ দাম পৰিৱৰ্তন ট্ৰেক কৰে। এতিয়ালৈকে এই ছমাহৰ বাবে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ ২০২৪ৰ নম্বৰ প্ৰকাশ কৰিছে। ইয়াৰ মতে জুলাইত এই সংখ্যা ১৪২.২ হৈছেগৈ, আনহাতে অক্টোবৰত শেহতীয়া সংখ্যাত ১৪৪.৫ত উপনীত হৈছে। এনে অৱস্থাত ডিএ ৫৫.০৫% উপনীত হয়। বৰ্তমান ডিএৰ হাৰ ৫৩% আৰু জুলাই ২০২৪ৰ পৰা ই কাৰ্যকৰী হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি ছমাহত ডিএ সংশোধন কৰে। জুলাই ২০২৪ত ৩% বৃদ্ধিৰ পিছত এতিয়া জানুৱাৰী ২০২৫ত ৩% বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ১ কোটিৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন ডিএ জানুৱাৰী ২০২৫ত কাৰ্যকৰী হ'ব। অৱশ্যে ইয়াৰ ঘোষণা ২০২৫ৰ মাৰ্চত হোৱাৰ সম্ভাৱনা আছে। অক্টোবৰলৈকে ইণ্ডেক্সৰ নম্বৰ ১৪৪.৫ আছে, যাৰ ফলত ডিএ ৫৫.৫% হৈছে। যদি আগন্তুক দুটা মাহৰ ট্ৰেণ্ড দেখা যায় তেন্তে নৱেম্বৰত ইণ্ডেক্স ১৪৫ অংকত উপনীত হ'ব পাৰে, যাৰ ফলত ৫৫.৫% হ'ব। আনহাতে ডিচেম্বৰত ইণ্ডেক্স ১৪৫.৩ হোৱাৰ অনুমান কৰা হৈছে, যাৰ ফলত ডিএ ৫৬%লৈ বৃদ্ধি পাব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। অচিৰেই দৰমহা বৃদ্ধি হ'ব ৰান্ধনী, সহায়িকা, আশা, অংগনবাড়ী কৰ্মীৰ। দৰমহা বৃদ্ধিৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক বিত্তীয় বাজেটত ধাৰ্য কৰা হ'ব দৰমহা বৃদ্ধিৰ বিষয়টো। কৰ্মচাৰীয়ে লাভ কৰিব এটা ভাল খবৰ। শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰে চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰৰ বাবে এক বৃহৎ ঘোষণা কৰিব। নতুনত্ব অনুসৰি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে সাজু হৈছে বুলি কোৱা হৈছে, যিয়ে কৰ্মচাৰীৰ দৰমহা ব্যাপকভাৱে বৃদ্ধি কৰিব। লগতে কোৱা হৈছে যে ভাত্তা আৰু বিভিন্ন ধৰণৰ প্ৰিয়তাসমূহ বৃদ্ধি হ'ব। মৌলিক দৰমহা বৃদ্ধি পাব। শেহতীয়া তথ্য অনুসৰি চৰকাৰে নিজৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ মনস্থ কৰিছে, যাৰ চৰ্তসমূহৰ ওপৰত আলোচনা কৰা হৈছে যাতে তেওঁলোকক প্ৰদান কৰা সুবিধাসমূহ বৃদ্ধি কৰা হয়। বিশেষজ্ঞসকলে কয় যে বৰ্তমান ২০,০০০ টকাৰ দৰমহা থকাসকলে ৩৬,০০০ টকা দৰমহা লাভ কৰিব। ফিটমেণ্ট ফেক্টৰ সপ্তম দৰমহা আয়োগত ২.৫% আছিল আৰু অষ্টম দৰমহা আয়োগত এই ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হৈ ২.৮%লৈ পোৱাৰ পোষকতা কৰা হৈছে। আপোনালোকক কওঁ যে নতুন পে' কমিশ্যন কাৰ্যকৰী হোৱাৰ পিছত যিসকলৰ দৰমহা ১৮,০০০ টকা আছে তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি পাব আৰু ২.৮% যদি ফিটমেণ্ট ফেক্টৰ হয় কৰ্মচাৰীসকল উপকৃত হ'ব। আপোনালোকে সকলোৱে এইটো জানে যে ২০১৪ চনত সপ্তম পে' কমিশ্যন কাৰ্যকৰী হৈছিল আৰু এই ধৰণৰ পৰিস্থিতিত বহু সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু বিশেষজ্ঞই প্ৰকাশ কৰিছে যে অষ্টম পে' কমিশ্যন অহা বছৰৰ প্ৰথম মাহত অৰ্থাৎ ২০২৫ চনত মুকলি কৰিব পৰা বা গঠন কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে। গতিকে আগন্তুক বিত্তীয় বাজেট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে, পেঞ্চনাৰসকলৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিব পাৰি। বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে চৰকাৰৰ লগত আলোচনাত মিলিত হৈছে, যিহেতু বৰ্তমান মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ লগত কৰ্মচাৰীসকল মোকাবিলা কৰিবলৈ কিছু অপাৰগ হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। যিহেতু আপোনালোকে নিশ্চয় জানে এইখন এখন নটিফিকেশ্যন অসম চৰকাৰৰ ১৫ মে' ২০২৩ত প্ৰকাশ পাইছিলে, যি নটিফিকেশ্যনৰ যোগেদি গ্ৰেড 4 কৰ্মচাৰীসকলক নতুনকৈ তেওঁলোকক MTS বুলি চিনাক্তকৰণ কৰা হৈছিল, মাল্টিটাস্কিং ৱৰ্কাৰ হিচাপে। অৰ্থাৎ তেওঁলোকে কেৱল এটা কাম কৰিলেই নহ'ব, তেওঁলোকে কিছুমান তেওঁলোকৰ কাৰণে ডিউটি এলট কৰা হৈছে আৰু ডিউটি আপোনালোকে দেখিছে কি কি কাম তেওঁলোকে কৰিব লাগিব। গতিকে এতিয়া তেওঁলোকৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো নতুন নটিফিকেশ্যন সেই সময়তে প্ৰকাশ কৰিছিল।
গতিকে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক MTSলৈ যি উন্নীত কৰা হৈছে সেই সম্পৰ্কত এই নটিফিকেশ্যনখন আমি আপোনালোকলৈ আগবঢ়াই দেখালোঁ। এতিয়া আহিছোঁ আমি অন্য এটা খবৰলৈ। চৰকাৰৰ বিৰুদ্ধে পুনৰ যুঁজোদন কৰ্মচাৰী। NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত যৌথ মঞ্চৰ সভা। 30ৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠনৰ অংশগ্ৰহণ। কৰ্মচাৰী সমাজৰ যি দাবী পুৰণি পেঞ্চন প্ৰৱৰ্তনক লৈ তাক লৈ এই বাতৰিটো প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। মধ্যাহ্ন ভোজন আৰু ৰান্ধনীসকলক অৰুণোদয় প্ৰদান নকৰি তেওঁলোকৰ দৰমহা আগন্তুক বাজেটত বৃদ্ধিৰ বিবেচনা কৰিছে অসম চৰকাৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। 18 মাহৰ কৰোণা কালৰ যি এৰিয়াৰ থাকি আহিছিল সেই এৰিয়াৰ সম্পৰ্কত। এই এৰিয়াৰ কাৰণে কৰ্মচাৰীসকলে তেওঁলোকে দাবী জনাই আহিছে যাতে অতি শীঘ্ৰেই তেওঁলোকক সেই এৰিয়াৰ প্ৰদান কৰা হয়।